বিজয় হাজাৰে ট্ৰফি 2024-25 আৰম্ভ হ'বলৈ গৈ আছে 21 ডিচেম্বৰৰ পৰা। এই ট্ৰফিটোত দেশৰ মুঠ 38টা টিমে ভাগ ল'ব। 135খন অডিআই খেলা হ'ব আৰু ফাইনেল খেলখন খেলা হ'ব 18 জানুৱাৰী তাৰিখে। অসম দলেও ইতিমধ্যে দল ঘোষণা কৰি দিয়ে। অসম দলত এইবাৰো ৰিয়ান পৰাগ নাথাকিব। ছৈয়দ মুস্তাক আলী ট্ৰফিত ৰিয়ান পৰাগে আঘাতৰ বাবে খেলিব পৰা নাছিলে। অসম দলত নাছিলে আৰু সেই আঘাতৰ বাবেই ৰিয়ান পৰাগক বিজয় হাজাৰে ট্ৰফিটো অসম দলত দেখা পোৱা নাযাব। ৰিয়ান পৰাগে এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই, যাৰ বাবে দলৰ পৰা বাহিৰ হৈ থাকিবলগীয়া হৈছে। এতিয়া চাওঁ আহকচোন অসম দলত কোন কোন খেলুৱৈ স্থান পালে। শিৱশংকৰ ৰয় কেপ্টেইন এইবাৰ বিজয় হাজাৰে ট্ৰফি 2024-25ত। সুমিত ঘাটিগাঁওকাৰ ভাইচ কেপ্টেইন, লগতে উইকেট কিপাৰো। ৰাহুল সিং, অভিনৱ চৌধুৰী, ডেনিছ দাস, তেখেত ছৈয়দ মুস্তাক আলী ট্ৰফিৰ কেপ্টেইন আছিলে। ঋষভ দাস, মৃন্ময় দত্ত, সাহিল জৈন, মুক্তাৰ হুছেইন, পাৰভেজ মুছাৰফ, সৌৰূপম পুৰকাষ্ঠ, দৰ্শন ৰাজবংশী, আকাশ সেনগুপ্তা আৰু অভিষেক ঠাকুৰী। এই কেইগৰাকী খেলুৱৈ এবাৰ অসম দলত স্থান লাভ কৰিলে। এতিয়া চাওঁ আহক অসমৰ খেলকেইখন কিমান তাৰিখে কেতিয়া অনুষ্ঠিত হ'ব। অসমৰ প্ৰথম খেলখন অনুষ্ঠিত হ'ব 21 ডিচেম্বৰ তাৰিখে ঝাৰখণ্ডৰ লগত ৰাতিপুৱা 9 বজাত। দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব 23 ডিচেম্বৰ তাৰিখে উৰিষ্যাৰ লগত 9টা বজাত ৰাতিপুৱা। 3 নম্বৰ খেলখন আছে অসমৰ 26 ডিচেম্বৰ তাৰিখে গুজৰাটৰ লগত ৰাতিপুৱা 9 বজাত। 4 নম্বৰ খেলখন আছে 28 ডিচেম্বৰ তাৰিখে হাৰিয়ানাৰ লগত অসমৰ 9 বজাত ৰাতিপুৱা। 5 নম্বৰ খেলখন হ'ব 31 ডিচেম্বৰ তাৰিখে অসমৰ গোৱাৰ লগত ৰাতিপুৱা 9 বজাৰ পৰা। 6 নম্বৰ খেলখন অনুষ্ঠিত হ'ব 3 জানুৱাৰী তাৰিখে অসম দলৰ মণিপুৰৰ লগত ৰাতিপুৱা 9 বজাৰ পৰা। আৰু অসম দলৰ গ্ৰুপ ষ্টেজৰ শেষৰ খেলখন আছে 5 জানুৱাৰী তাৰিখে উত্তৰাখণ্ডৰ লগত ৰাতিপুৱা 9 বজাত। আৰু অসম দলে এই গ্ৰুপত আছে। বিজয় হাজাৰে ট্ৰফিৰ খেলবিলাক আপোনালোকে চাব পাৰিব জিঅ' চিনেমা এপছত। কিন্তু অসম দলৰ খেলকেইখন যিহেতু ছৈয়দ মুস্তাক আলী ট্ৰফিটো জিঅ' চিনেমা এপছত দিয়া নাছিলে, টেলিকাষ্ট কৰা নাছিলে, গতিকে আমি বিজয় হাজাৰে ট্ৰফিৰ খেলকেইখনো অসম দলৰ দিবনে নাই সেই বিষয়ে আমি সময়লৈ বাট চাব লাগিব। অসম দলৰ প্ৰথম খেলখনৰ দিনাখনে আমি সেই বিষয়ে জানিবলৈ পাৰিম আৰু এই বিষয়ে কিবা আপডেট থাকিলে আপোনালোকক নিশ্চয় জনাম। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।